নিউজ লাইভৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ স্বাগতম মই সৈয়দ জাৰিৰ হুছেইন আজিৰ দিনটো অসমৰ ৰাজনীতি ইতিহাসৰ এক তাৎপৰ্যপূৰ্ণ দিন কাৰণ আজি আমি দেখা গৈছিলে যে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাত সমালোচনা কৰিছিলে কেৱল মুখ্যমন্ত্ৰীকে নহয় তেখেতৰ সতীৰ্থ ৰকিবুল হুছেইনকো খুব কঠোৰ ভাষাত সমালোচনা কৰিছিল যেন এটা ওপেন চ্যালেঞ্জ যেন যুদ্ধ ঘোষণা কৰিছে তৰুণ গগৈৰ বিৰুদ্ধে যদি আমি এটা সৰু প্ৰতিবেদন চাই ল'ব পাৰোঁ আমাৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক মই পোনপটীয়া কেইবাটাও ডাইৰেক্ট প্ৰশ্ন উত্থাপন কৰিম তাৰ আগতে যদি আমি এটা পোনপটীয়া তেওঁ এটা পেকেজ চাব পাৰোঁ মুখ্যমন্ত্ৰী অপদাৰ্থ নেকি কাবাৰ যদি টাটা কেছ আছে তেওঁ কিয় খুলিব পৰা নাই মুখ্যমন্ত্ৰীয়ে কোনবা যদি কংগ্ৰেছ মানুহে কাবাক মাৰিছিল তেওঁ কিয় কৰিব পৰা নাই অপদাৰ্থ মুখ্যমন্ত্ৰী নেকি অসমৰ ৰাজনীতিৰ নাভ্ৰুত নাস্তুত ঘটনা হঠাৎ ৰাজনীতিত বিস্ফোৰণ ঘটিল এটা আগ্নেয়গিৰি পূৰ্বে নেদেখা দৃশ্য পূৰ্বে নুশুনা হাস্য হাতত ঢাল তৰোৱাল লৈ কংগ্ৰেছৰ কুৰুক্ষেত্ৰত নামিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিপক্ষৰ ৰূপত সন্মুখত মুখ্যমন্ত্ৰী তৰুণ গগৈ ইপাতৰ পিছত সিপাত শক্তিশাল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এনেদৰে মুকলিকৈ সৰব হৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে উই হেভ নো ট্ৰাষ্ট অন তৰুণ গগৈ We have no trust on Torun Gogoi, but any leader which will be nominated by Srimati Sonia Gandhi will be accepted. মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰত্যক্ষ আৰু চোকা ভাষাৰে সমালোচনা কৰি চৰকাৰ ভংগ কৰাৰ ব্ৰজকঠিন হুংকাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লক্ষ্য দিল্লীত থকা গগৈপন্থী শিবিৰো বিপৰ্যয়ৰ পৰা বচাবৰ কাৰণে তেওঁ কথা বতৰাবোৰ চিন্তা কৰক তেওঁৰ উপদেষ্টাবিলাক যিবোৰ তেওঁৰ লগত আছে তেওঁলোকে গভৰ্ণমেণ্ট বচাব নোৱাৰে যিসকলে তেওঁলোকৰ লগত দিল্লীত এতিয়া তেওঁৰ লগত যিবিলাকে চলি আছে সেইবিলাকে এক মুহূৰ্তৰ কাৰণেও গভৰ্ণমেণ্ট বচাব নোৱাৰে লেট ডেট বি ভেৰি ক্লিয়াৰ তেওঁলোকে টিভিত নিউজ প্লেন কৰিব পাৰিব আমাৰ এগেইনষ্টত দুটা ব্যক্তি চৰ্চা কৰিব পাৰিব কিন্তু চৰকাৰ বচাব নোৱাৰে ডেট ইজ এবছলিউটলি উই আৰ সলিড লাইক ৰক এটো কোনে একো কৰিব নোৱাৰে মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ ইপাতৰ পিছত সিপাত শক্তিশাল হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ ঘটনাক নাটক আখ্যা দিলে হিমন্ত বিশ্বই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই পদত্যাগ পত্ৰ দিব গৈছে তাৰ লগতে আৰু 10 জন মন্ত্ৰীক লগত লৈ গৈছে যে পদত্যাগ পত্ৰখন গ্ৰহণ কৰিব নালাগে বুলি ক'বৰ কাৰণে তেওঁ অকলে যাব লাগে সুন্দৰকৈ ৰেজিগনেশ্যনখন দিব লাগে দি উভতি আহিব লাগে গতিকে এনেকুৱা ধৰণে যদি আমি অসমৰ ৰাইজক আমি যদি প্ৰবঞ্চিত কৰিব খোজো তেতিয়ালে ৰাইজে আমাক কেতিয়াও ভৱিষ্যত হয় ইতিমধ্যে আমাৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব আপোনাৰ ভাষাতে যদি আমি কওঁ আপুনি কৈছিলে যে মুখ্যমন্ত্ৰীয়ে ৰেজিগনেশ্যন পদত্যাগৰ এখন নাটক কৰিছিলে মই যদি আপোনাৰ প্ৰশ্নটো এনেকৈ কৰোঁ যে আপোনালোকে যোনখন কৰিছিলে সেইখন নাটকতকৈ এক খাপ ওপৰত গৈ আপোনালোকে এখন একশ্যন পেক্ট থ্ৰিলাৰ এখন চিনেমা অলপ দিন ধৈৰ্য ধৰক উই আৰ চিৰিয়াছ অসমত কংগ্ৰেছৰ এটা বিপৰ্যয় হৈছে ইন্ট্ৰস্পেকশ্যন হ'ব লাগিব আৰু এই ইন্ট্ৰস্পেকশ্যনটো কোনেও ৰখাব নোৱাৰে মে বি আজি দিনটোত পৰিৱেশ আছিল কাৰণ আমি কংগ্ৰেছৰ লক্ষ লক্ষ কৰ্মী আমাক চাই আছে কোনোবা ক্ষেত্ৰত আমি সিদ্ধান্ত ল'ব লাগে যে হয় দলটো একেবাৰে বিপৰ্যয়ৰ মুখলৈকে লৈ যোৱাৰ যিবিলাক কথা কোনোবাই কৰিলেও আমাৰ ফালৰ পৰা হ'ব নালাগে কিন্তু এইটো ঠিক ইট ইজ নট এ একশ্যন প্লেক ড্ৰামা ইট ইজ নট এ সামথিং হোৱাট ইউ হেভ সেল থ্ৰিলাৰ ইট উইল বি টেকেন ইনটু লজিকেল কনক্লুজন লজিকেল কনক্লুজন মানে কি বুজাইছে আপুনি সেইটো আপোনালোকে চাই থাকক আমাৰ যি লক্ষ্য যে 2016 চনলৈ কংগ্ৰেছে মানুহৰ বিশ্বাস উভতাই পাব লাগিব আৰু সেইখিনি কৰিবৰ কাৰণে যিখিনি কাম কৰাৰ প্ৰয়োজন আছে সেইখিনি কাম আমি কৰিম আৰু কৰাটো নিশ্চিত কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী খন্তেক সময় পূৰ্বে অঞ্জন দত্তই কৈছে যে কোনো শক্তি এই পৃথিৱীত কোনো শক্তিয়ে 2016 চনলৈকে মুখ্যমন্ত্ৰীক আঁতৰাব নোৱাৰিব চক আজি কংগ্ৰেছ দল আমি কিয় হাৰিলোঁ আপুনি এটা প্ৰশ্ন সুধিছে বাদ দিয়া আজি কৈছে কোনো শক্তিয়ে তাৰমানে অসমৰ মানুহেও গুচাব নোৱাৰিব নেকি এইটো মানে জানো আপোনালোকৰ দলৰ নেতা তাৰমানে এই যে গৌৰৱ এই যে অহংকাৰ যে কোনো শক্তি আমাক নোৱাৰে লাগিলে লোকসভাত ভোট দিয়ক বা নিদিয়ক
লাগিলে আমি এটা সিট পাওঁ 0টা সিট পাওঁ লাগিলে আমি একো নাপাওঁ কিন্তু কোনো শক্তি আমাক গুছাব নোৱাৰে তেওঁ যদি একেটা জোৰত কৰিলেহেঁতেন যে কোনো শক্তি আমাক গুছাব নোৱাৰে আমি অসমত 24 ঘণ্টা লাইট দিমেই তেওঁ যদি জোৰেৰে ক'লেহেঁতেন যে কোনো শক্তি আমাক গুছাব নোৱাৰে আমি সব ভেঞ্চাৰ স্কুলক প্ৰভিন্সিয়েলাইজ কৰিমেই মানুহে আদৰণি জনালেহেঁতেন তেওঁলোকে কয় কোনো শক্তিয়ে তৰুণ গগৈক গুছাব নোৱাৰে এইটো কি বীৰত্ব হ'ল নেকি যদি বীৰত্ব দেখুৱাব খুজিছে কোৱা যে কোনো শক্তিয়ে আমাক নৰেন্দ্ৰ মোদী একো কৰিব নোৱাৰে গুজৰাটত যদি 24 ঘণ্টা লাইট আছে অসমত আমি 26 ঘণ্টা লাইট দিম এইবিলাক কথা ক'লে মানুহে বেয়া পায় যে কোনো শক্তিয়েই তেওঁ গুছাব নোৱাৰে তাৰমানে তেওঁ ইমান সুপাৰ গড কোনো ভগৱানে গুছাব নোৱাৰে মানুহে গুছাব নোৱাৰে বুদ্ধিজীৱীয়ে গুছাব নোৱাৰে তাৰমানে এইখন কি সমাজ আছে নেকি তাৰমানে অসমত এনেকুৱা এটা শক্তি নাই যোনে তৰুণ গগৈ গুছাব নোৱাৰে তৰুণ গগৈ অসমৰ 3 কোটি মানুহৰ ওপৰত তেতিয়াহ'লে 16টা গুছাব পাৰিব ভোট কেনেকৈ 16টা আজি there is a mandate people have spoken out আজি অঞ্জন দত্ত being a politician he should read public mood he should not challenge people তেওঁ মানুহক আজি চ্যালেঞ্জ কৰিব নালাগে তেওঁ মানুহৰ ওচৰত মূৰ দুৱাব লাগে ক'ব লাগে আমাৰ যি ভুল হৈ গ'ল আপোনালোকে আমাক ক্ষমা কৰক আমি কাম কৰিম আপোনালোকৰ মাজত আমি আৰু যাম তেওঁ কৈছে কোনো শক্তিয়ে গুছাব নোৱাৰে তাৰনে not even people of Assam not even God যেহেতু এখন নিৰ্বাচিত চৰকাৰ 2016 লৈকে থাকিব সো সেই ক্ষেত্ৰত কৈছে সেইটো হ'ল এনেকুৱা যে আপোনাক সোনিয়া গান্ধীও গুছাব নোৱাৰে আপোনাক ভগৱানেও গুছাব নোৱাৰে আপোনাক মানুহেও গুছাব নোৱাৰে এমএলএও গুছাব নোৱাৰে তাৰমানে হোৱাট ইউ আৰ এইবিলাক কথা কৈ অঞ্জন দত্ত ডাঙৰীয়াই তৰুণ গগৈক সহায় কৰিছে নে আসলতে অঞ্জন দত্ত ডাঙৰীয়াই তৰুণ গগৈক এটা ডাঙৰ এটা কিবা এটা মানে ক্ষতিলৈকে ঠেলি দিব খুজিছে মই ভাবো তৰুণ গগৈ আৰু তেখেতৰ পৰিয়ালে এই কথাবোৰ বিচাৰ কৰিব লাগে এতিয়া যোনটো কথা কৈছে যে এতিয়া আপুনি কৈছে যে এমএলএ খেদাব নোৱাৰিব নেকি খেদাব পাৰিব নে নোৱাৰিব না মই সেইটো কৈছো তেওঁ যদি কয় কোনো শক্তিয়ে গুছাব নোৱাৰে ইফ দ্যাটছ এ চ্যালেঞ্জ তেলে মই ভাবো যে যেতিয়াই কোনোবা মানুহে নিজক ডিক্টেটৰ দৰে বিহেভ কৰিছে যেতিয়া হিটলাৰৰ দৰে প্ৰবল শক্তিশালী ডিক্টেটৰটো মানুহে উভতাই দিছে আজি যদি মই কওঁ হিমন্ত বিশ্ব শৰ্মা কোনো শক্তি একো কৰিব নোৱাৰে মইতো কওঁ যে মোক ৰাস্তাৰ কাষৰ একেবাৰে যিজন ব্যক্তিয়ে খুজি খাই আছে সেইজন ব্যক্তিও মোক সকলো কৰিব পাৰিব ডোন্ট চ্যালেঞ্জ পিপল পাৱাৰ বাট এটা চ্যালেঞ্জটো অলৰেডি আপোনালোকে দিছিলে আজি 12 বজাত যেতিয়া আপোনালোকে আপুনি যোন সময়ত মন্তব্য দিছিলে প্ৰায় 12:30 মান বজাত তেতিয়া সবে কৈছিলে যে এইটো ক্লাইমেক্স কিন্তু 4:30 মান বজাত এটা এন্টি ক্লাইমেক্সৰ নিচিনা দেখা গ'ল সাংবাদিকে বিচাৰা মতে ক্লাইমেক্স আৰু এন্টি ক্লাইমেক্স নহব আমি কাকো ক্লাইমেক্স দি এখন ড্ৰামা উপভোগ কৰিবৰ কাৰণেও আমি কাম কৰি থকা নাই আৰু এন্টি ক্লাইমেক্স দি কাৰোবাৰ ড্ৰামাৰ যেটো টিকট কিনি সিনেমা চাব গৈছিল হেতু আমি নোহোৱা কৰিব খোজা নাই we are in a mission and we will accomplish that mission what is that mission mission is to rebuild Congress mission is to change the leadership if necessary if in the interest of rebuilding Congress if Torun Gogoi has to go he will go if Himanta Biswa Sharma has to go he will go if Anjan Datta has to go he will go Congress party is important dol aru rise অসমৰ 3 কোটি মানুহ ইম্পৰ্টেন্ট কোনো ব্যক্তি ইম্পৰ্টেন্ট নহয় আপুনি কৈছিলে যে we don't have trust on তৰুণ গগৈ আপুনি সেই কথাটোত অটল আছে এতিয়াও সেইখন আপোনালোকে বাইটটো আধা কাটি দেখুৱাইছে আমি ৰাজ্যপাললৈকে যিখন চিঠি আমি বনাইছিলো তাত আমি কৈছিলো যে আমি যিখন আমি দিবলগীয়া হোৱা নাই যিখন ড্ৰাফটিং হৈ আছে যিখনত আমাৰ 45 জন সদস্যই সহি কৰি থৈছে কিন্তু আমি দিয়া নাই তাত লিখা আছে যে we don't have trust on Torun Gogoi but we will abide by the decision of Congress High Command if a alternative leader is nominated by Srimati Sonia Gandhi. Plain and simple মই যিমানটো বুজিছো কিন্তু এতিয়ালৈকে ড্ৰাফটখন আমি দিয়া নাই ঠিক আছে তাৰমানে টেকনিক্যাল ফৰ অল প্ৰ্যাকটিক্যাল পাৰপাস আপোনালোকৰ যোনখিনি 45 জন বিধায়কৰ কথা কৈছে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপৰত আস্থা নাই ইজ দ্যাট যদিহে তেখেতে আজি 4:30 বজাৰ ভিতৰত শৰদ বৰকটকী ডাঙৰীয়াক ফোন নকৰিলেহেঁতেন then that would have been the conclusion but এতিয়া আপোনাৰ ট্ৰাষ্ট আছে এতিয়া কথাটো হল ট্ৰাষ্ট আছে নাছে কথা নহয় ইস্যুটো হল যে গগৈ ডাঙৰীয়াক অসমৰ কংগ্ৰেছে তেখেতক সৰ্বোচ্চ দিছে 71 চনৰ পৰা তেখেতক এমপি কৰিছে তেখেতৰ ভায়েকক সংসদ কৰিছে তেখেতৰ লৰাক সংসদ কৰিছে তেখেতক 3বাৰকৈ মুখ্যমন্ত্ৰী পাতিছে দলটো বসুৱাৰ দায়িত্ব আজি তেওঁ he has to come here he has to prove himself
যে মই 18 জনৰ নেতা নহয় মই 78 জনৰ নেতা তেওঁ যদি 78 জনৰ নেতা হিচাপে প্ৰুফ কৰিব পাৰে দল চলিব কিন্তু তেওঁ যদি ভাবে মই অকল অঞ্জন দত্তৰ নেতা আৰু তেনেকুৱা ধৰণৰ 18 জন মানুহৰ মই নেতা দেন আই এফ্ৰেড সেই প্ৰুফ কৰিবৰ কাৰণে কি ফোৰামটো কি হ'ব সিএলপি তেওঁ আলোচনা কৰিব লাগিব মই ৰাতিপুৱাৰ পৰা কৈ আছো তেওঁ শৰৎ বৰকটকীক মাতক ৰামেশ্বৰ ধানুৱাৰক মাতক ভূমিধৰ বৰ্মনক মাতক গৌতম ৰয়ক মাতক চন্দন চৰকাৰক মাতক জিচি লাংথাছাক মাতক মই আৰু দুই এজন সিনিয়ৰ মানুহৰ নাম ক'ব পৰা নাই তেওঁ আলাপ আলোচনা কৰক কৰি পেলাই তেওঁ চিন্তা চৰ্চা কৰক যে কোত আমাৰ ভুল হৈ গৈছে he should reach out to the MLAs he should reach out to the people of Assam এতিয়া জন্মদিন পাতিব গলে মানুহে আমাক ক্ষমা নকৰে আমাৰ যিবিলাক ভুল হৈ গৈছিল সেইবিলাক সংশোধন কৰিব চেষ্টা কৰক he should reach out to the people it is his responsibility কংগ্ৰেছৰ আজি কংগ্ৰেছক এই দুৰ্যোগৰ মুহূৰ্তত বসুৱাৰ আটাইতকৈ যদি কাবাৰ দায়িত্ব আছে সেইটো হৈছে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দায়িত্ব আপোনাৰ দায়িত্ব আছে my responsibility will come at my level মই আজি দলৰ নেতা নহয় কৰ্মী হিচাপে মোৰ দায়িত্ব আছে কিন্তু তৰুণ মন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে হেতু ইট ইজ ইউৰ এডজেক্টিভ ইট ইজ কোট প্ৰভাৱশালী আছে বিসংবাদীৰ নেতা এটো আপোনাৰ এডজেক্টিভ আমাৰ কোট নেতা আজি দেখোন আমাকে থ্ৰেটনিং কৰি আছে মুখ্যমন্ত্ৰী বুলি প্ৰজেক্ট কৰা হৈছিল ইউ শুড নট ডিফ্লেক্ট ইট মই আপোনাক এটো কথা কৈছো যে আজি ডেটত কাক প্ৰজেক্ট কৰা হৈছিল কি কৰা কথা হৈছিল দোজ আৰ নট ৰিটেন দিজ আৰ নট কনস্টিটিউশনাল কনস্টিটিউশন এণ্ড দ্য ৰুল and the democracy says that chief minister is the leader of the state today at this moment he must show that sagacity that statesmanship he owe it to the congress he owe it to our workers teo amar congress kormi sokolor sot teo dayoboddho দলটুক পুনৰ গঠন কৰিবৰ কাৰণে তেওঁ দায়বদ্ধ and he should take the responsibility এটা সময়ত আজি আপুনি মুখ্যমন্ত্ৰীক ৰকিবুল হুছেইনক আপুনি টাৰ্গেট কৰিবলৈ গৈ আপুনি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিচাপে অপদাৰ্থ মুখ্যমন্ত্ৰী নেকি তেনেকুৱা শব্দ ইউজ কৰিছিল মই কলো নহয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে কাৰোবাৰ ওপৰত তাদা কেছ আছে হেইবোৰো সেটপত্ৰ দিব লাগে তো সেটপত্ৰ কোনে দিব শিক্ষামন্ত্ৰীয়ে দিব নেকি কাৰ ওপৰত কাৰ তাদা কেছ আছে হেই যদি সেটপত্ৰ তেওঁক লাগে তেওঁ মুখ্যমন্ত্ৰীৰ পৰা সেটপত্ৰ দাবী কৰিব লাগিব আর যদি মুখ্যমন্ত্ৰীয়ে সেই সেটপত্ৰখন দিব নোৱাৰে যে কাৰো ওপৰত তাদা কেছ নাই তেওঁ যদি সত্য সেটপত্ৰ এখন দিব নোৱাৰে তেতিয়ালে জন্তু মানুহ অপদাৰ্থ হ'ব কিন্তু দিব পাৰে নে নাই মই নাজানো কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া আজি মুখ ভয় খুৱাব খোজে তাদা কেছ আছে আই ওয়ান্ট টু টেল হিমন্ত বিশ্ব শৰ্মাই ভয় খাব শিকা নাই মই অকল মানুহৰ ওচৰত হি নত কৰো প্ৰজাৰ ওচৰত মই তল পৰো মুখ ব্ল্যাকমেইলিং কৰিব যোৱা মানুহৰ ওচৰত মই আগতেও তল পৰা নাই আৰু মই তল নপৰো কিহৰ কাৰণে ৰকিবুল হুছেইনে it is his point গড় is a national issue গড় মৰিছে এটো এটা আমাৰ আজি জাতীয় চিন্তা এটো এটা জাতীয় ইস্যু তাৰ লগত মোৰ কি তাদা কেছ আছে হেতু জাতীয় ইস্যু নহয় if I have a case put me in jail but don't deflect if I have a case মোক ফাঁসি দি দিয়ক if I have done some committed wrong মোক জজফিল্ডত লৈ যাওক আপোনাৰ ডিজিপি কৈ দিয়ক ফায়াৰ এট হিম but don't deflect গড় হত্যা বন হ'ব লাগিব গড় হত্যা বন হ'ব লাগিব শিওর তাৰ কাৰণে আপোনালোকে বিভিন্ন সময়ত ৰকিবুল হুছেইনক কিবা কৈছিল গড় হত্যা যেহেতু জাস্ট প্ৰসংগটো ওলাইছে কাৰণে মই যেতিয়া মানুহে কয় যে মেলেৰিয়াত মানুহ নমৰে নেকি মেলেৰিয়া ইজ এ ডিজিজ হত্যা ইজ এ মাৰ্ডাৰ সো মেলেৰিয়া বেমাৰত মৰা মানুহৰ লগত যেতিয়া গড় হত্যাৰ কম্পেয়াৰ কৰিব খোজা হয় তাত আৰু ডিসকাশনৰ কোনো অবকাশ নাথাকে যি কেটা গড় ডিজিজত মৰিছে তাক লৈ আমি কাকো ক্ৰিটিসাইজ কৰা নাই মেডিকেল কলেজত মানুহ নমৰে নেকি যদি মানুহে এনেকে প্ৰশ্ন কৰে আপোনালোকে গড় মৰাটো দেখিছে মেডিকেলত মানুহ নমৰে নেকি আৰে মেডিকেলত মানুহ ডিজিজত মৰে ইট ইজ নট মাৰ্ডাৰ যদি কোনোবা ৰেসপন্সিবল মানুহে কয় গড় আৰু গড়টো মৰিবই এটো ভিয়েটনামত খৰ্গ বিক্ৰী হয় সো অসমৰ মানুহক এনেকুৱা ধৰণে যদি কৰিব খোজা হয় যে আপোনালোকে একো প্ৰতিবাদ কৰিব নোৱাৰে গড় মৰিছে কাৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰত ভিয়েটনামত খৰ্গৰ দাম বাঢ়িছে এইবিলাক কথা যদি আমি কওঁ আমাক মানুহে 2016 চনত দুটা সিটু নিদিব এই মুহূৰ্তত ভুৱনেশ্বৰ কলিতাই কিছু সময় পূৰ্বে কৈছে নতুন দিল্লীত যে 78 জন বিধায়ক জিকিছে তৰুণ গগৈ কাৰণে সক ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই যদি এইবোৰ কথা কৈছে তেওঁকো মই কওঁ 78 জন বিধায়ক জিকিছে অসমৰ 3 কোটি মানুহৰ কাৰণে ব্যক্তি পূজা বন্ধ কৰিব লাগে মই ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াকো ক্লিয়াৰ টাৰ্মছত তেখেতক মই কওঁ যে তেখেতে এইটো কথা বুজি লওক
যে অসমত যদি ৭৮ জন বিধায়ক জিকিছিলে অসমৰ ৩ কোটি মানুহৰ আশীৰ্বাদ মৰম আৰু চেনেহৰ কাৰণে জিকিছিলে কোনো মানুহৰ কাৰণে জিকা নাই তৰুণ গগৈৰ ভোট এটা তেওঁ ৭৮ জনক জিকাব নোৱাৰে অসমত যদি কোনোবা ৭৮ জন বিধায়ক জিকিছিলে অসমৰ ৩ কোটি মানুহৰ মৰম চেনেহ আস্থা আৰু বিশ্বাসৰ কাৰণে জিকিছে আপুনি এইটো ক'ব বিচাৰিছে যে এই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় বিধ্বস্ত হ'ল অসমত কংগ্ৰেছ দেশৰ বিভিন্ন কিন্তু ইয়াত তৰুণ গগৈৰ ব্যক্তিগত ভুলৰ কাৰণে হাৰিছে বুলি ক'ব কোৱা নাই ইট ইজ এ কালেক্টিভ ফেইলিয়ৰ অফ দ্য গভৰ্ণমেণ্ট আমি কি কৰিলোঁ আমি ইলেকশ্যনৰ আগতে বঙালী মানুহখিনিক ক'লোঁ যে আপোনালোকক আমি চিটিজেনশ্বিপ দিম আপোনালোক যিখিনি ৰিফিউজি আহিছে আমি আপোনালোকক চিটিজেনশ্বিপ দিম চিটিজেনশ্বিপ আমি নিদিলোঁ তেওঁলোকক আমি ডি ভোটাৰ সজালোঁ ডিটেনশ্যন কেম্পত ভৰাই দিলোঁ আমাক কোনে ভোট দিব কোকৰাঝাৰত 2005ত ৰায়ট হ'ল আমি ক'লোঁ আৰু ৰায়ট হ'ব নোৱাৰে 9ত ৰায়ট হ'ল আমি ক'লোঁ আৰু ৰায়ট হ'ব নোৱাৰে আমি বন্ধ কৰিম 2011ত ৰায়ট হ'ল আমি ক'লোঁ আৰু ৰায়ট হ'ব নিদিওঁ ৫,০০০ কেছ আজিও চাৰ্জশ্বিট নোহোৱাকৈ পৰি আছে আমাক কোনজন মানুহে ভোট দিব বড়োলেণ্ড হ'ব লাগে নে নালাগে কোৱাৰ আমাৰ সাহস নাই হ'ব লাগে বুলিও কওঁ নালাগে বুলিও কওঁ আমাক কোনখিনি মানুহে ভোট দিব আজি চাহ বাগিচাত আজি এই মানুহখিনিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীখিনিৰ মাজত কোনো এটা ট্ৰেইনিং প্ৰগ্ৰেম কিবা এটা তেওঁলোকে আজি মাত্ৰ ডিমাণ্ড কৰি আছিলে যে বাগিচাত ইণ্ডিপেণ্ডেণ্ট ইলেক্ট্ৰিচিটি মিটাৰ হ'ব লাগে মেনেজাৰসকলে শ্ৰমিকবিলাকৰ পৰা বেছিকৈ দাম লয় ইণ্ডিপেণ্ডেণ্ট মিটাৰ বহুৱাব লাগে বাগানৰ শ্ৰমিকৰ ঘৰত যাতে যিমান বাগানত শ্ৰমিকৰ বিল হয় সিমানেই খৰচ দিব লাগে এতিয়া সেই কথাটো আমি কিয় কৰি দিব নোৱাৰিলোঁ বাগানৰ মানুহে আমাক কিয় ভোট দিব আজি আমি মানুহক কওঁ এদিন ৰাতিপুৱা কওঁ গুৱাহাটীত মেট্ৰ' হৈ যাব দুদিন ৰাতিপুৱা কওঁ কৰুৱালৈকে দলং হ'ব 3 দিনৰ ৰাতিপুৱা কওঁ উত্তৰ গুৱাহাটীলৈকে দলং হ'ব ক'ত হ'ল যদি আমি ভাবোঁ যে মানুহক আমি এনেকৈ কথা কৈ আমি প্ৰবঞ্চনা কৰি থাকিম আৰু মানুহে একোৱে নাভাবিব এজন মানুহে আমাক ৭৮টাক জিকাই দিলে দিছ ইজ টু মাছ আমাক ৰাস্তাটো খাৰা হ'ব নিদিব এতিয়া যদি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া এইবিলাক কথা কৈছে তাৰমানে হি ইজ অলছো ডিটাৰমাইণ্ড যে আৰু কংগ্ৰেছ ৰাস্তাটো মানে গৈ লাষ্টত গজাল মাৰিবও কংগ্ৰেছ থাকিব নালাগে তেওঁ যদি এইবিলাক কথা তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে 2016ত যদি তৰুণ গগৈৰ নেতৃত্বত থাকে কংগ্ৰেছ যদি এটা কথাও মই ব্যক্তি কোৱা নাই 2016ত যদি কংগ্ৰেছ অসমত আহিব লাগে তৰুণ গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত মূৰ দুৱাব লাগিব ভুৱনেশ্বৰ কলিতাই ৰাইজৰ ওচৰত মূৰ দুৱাব লাগিব হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ওচৰত মূৰ দুৱাব লাগিব ৰাইজক ক'ব লাগিব যে ৰাইজ আমি ভুল কৰিছোঁ আমাক ক্ষমা কৰক 1.5 বছৰ দিনে নিশাই 24 ঘণ্টা আপোনালোকৰ কাৰণে কাম কৰিম মানুহে আমাক ভোট দিব তাকে নকৰি যদি হাৰাৰ পিছদিনাখন মন্ত্ৰীসভাৰ মিটিং পাতি জন্মদিন পাতাৰ কথা চিন্তা কৰোঁ মানুহে আমাক ভোট নিদিয়ে ৰাইজৰ আস্থা বাদ দিয়ক এতিয়া ৪৫ জন বিধায়কৰ কথা আমি এটা সংখ্যা শুনি আছোঁ সেই ৪৫ জন বিধায়কে কাইলৈ মুখ্যমন্ত্ৰীৰ লগত কথা পতাৰ পিছত জানো আস্থাটো ঘূৰাই আনিব পাৰিব এইটো ৪৫ জন বিধায়কৰ কথা নহয় এইটো কোটি কোটি কংগ্ৰেছ ৱৰ্কাৰৰ মনৰ বেদনা ৩ কোটি মানুহৰ বেদনা যে আৰু ৰায়ট হ'ব নালাগে আৰু মানুহ নিৰ্দোষী মানুহ ডি ভোটাৰ বুলি ডিটেনশ্যন কেম্পত যাব নালাগে বাগানত মানুহৰ মিটাৰ হওক মানুহৰ সমস্যাবিলাক সমাধান হওক ৭৮টা চিট দিছে মানুহৰ আশা আকাংক্ষাখিনি আমি বুজিব লাগিব মই তৰুণ গগৈ ডাঙৰীয়াক ইণ্ডিভিজুৱেলি দায়ী কৰিব খোজা নাই মই কৈছোঁ ইট ইজ এ কালেক্টিভ ফেইলিয়ৰ বাট এজ এ লিডাৰ হি শুড টেক ষ্টেপ টু ইনিচিয়েট so that those mistakes can be corrected তাকে নকৰি যদি আজি ভুৱনেশ্বৰ কলিতাই কয় আপোনাৰ ভাষাত যে অমুকৰ কাৰণে আমি জিকিছোঁ তাৰমানে মানুহৰ কোনো ৰোলে নাছিল আপুনি ভোট দিয়া নাছিল কংগ্ৰেছক মোৰ দেউতা মাই ভোট দিয়া নাছিল ৰাস্তাৰ কাষৰ কংগ্ৰেছ ৱৰ্কাৰজনে ভোট দিয়া নাছিল খালি তৰুণ গগৈয়ে ভোট দিছিল আৰু সব জিকি গৈছিল যে এই ধৰণৰ উদ্ভট কথা যদি কোনোবাই ক'ব যায় তেতিয়াহ'লে অহাবাৰটো এতিয়া যদি 3টা চিট পাইছোঁ অহাবাৰ এটাও নাপাওঁ এতিয়া কেইবাটাও ডাঙৰ প্ৰশ্ন আপুনি কৈছে যে আপোনাক তৰুণ গগৈ মন্ত্ৰী পদৰ পৰা গুচাবও নোৱাৰে ৰাখিবও নোৱাৰে যদি মই পদত্যাগ যদি নিজে নকৰোঁ সেইটো কোৱা নাই কাবাক মন্ত্ৰী পাতা আৰু নকৰা ইট ইজ এ গ্ৰেছ অফ গড নট অফ তৰুণ গগৈ নাথিং যদি ভগৱানে বিচাৰে আল্লাই বিচাৰে ঈশ্বৰে বিচাৰে মই মন্ত্ৰী হৈ থাকিব লাগে মন্ত্ৰী হৈ থাকিম থাকিব নালাগিলে নাথাকোঁ তৰুণ গগৈ ড্ৰপ কৰিব নোৱাৰিব আপোনাক কেনেকৈ পাৰিব এইটো ইট ইজ আমাৰ হিন্দু ভাষাত কয় ৰাখে হৰি মাৰে হৰি ৰাখে কোনে ইফ যদি অসমৰ মানুহৰ আশীৰ্বাদ থাকে যদি ভগৱানে ভাবে যে আই শুড কণ্টিনিউ এজ এ মিনিষ্টাৰ আই উইল কণ্টিনিউ
If it is desire of destiny that I should not be minister, I will not be minister. As simple as that. মই নিশ্চিতভাৱে 101% মই গ্যাৰান্টি দি ক'ব পাৰোঁ এই মুহূৰ্তত এই সাক্ষাৎকাৰটো চাই আছে তৰুণ গগৈ হয়তো চাই আছে নতুন দিল্লীত তিনমূৰ্তি লেনত আৰু তেখেতৰ লগত থকা আপুনি যেনেকৈ কৈছিলে তেওঁলোকে চাই আছে কাইলে যদি আপোনাক যদি এক্সপেল কৰে বা আপোনাক ড্ৰপ কৰে আপোনাক সাসপেন্ড কৰে যোনে মোক সৰুৰ পৰা নাজানে সেইবিলাক কথা চিন্তা কৰিব পাৰে যোনে মোক নাজানে অঞ্জন দত্ত এই ওয়ার্ডটো কৈ গৈছে যে আজি ৰাজভৱনলৈ যোৱা হলে কেইজনমান বৰখাস্ত হলতেন অঞ্জন দত্ত ডাঙৰীয়া মন্ত্ৰী পদ গলতেন অঞ্জন দত্ত ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ ব্যাকগ্ৰাউণ্ড নাজানে আই এম এ ইন পলিটিক্যাল সায়েন্স অঞ্জন দত্ত ডাঙৰীয়াক মই বুজাই দিব খুজিছো যে আজি যদি আমি 45 জন যদি আমি ৰাজভৱনলৈকে গলুহেতেন তেতিয়ালে কালি মুখ্যমন্ত্ৰী গৱৰ্ণৰে মাটি কলেহেতেন ইউ প্ৰুভ ইউৰ মেজৰিটি উইদিন 30 ডেজ ইন এছেম্বলি আৰু অঞ্জন দত্ত আমাৰ ঘৰত আহি কলেহেতেন তৰুণ গগৈক বচাই দিয়া বুলি হি ডাজন্ট নো দা কনস্টিটিউশন একাৰণে তেওঁ এইবোৰ কথা কৈ আছে নহলে আপুনি ভাবক আজি মুখ্যমন্ত্ৰীৰ এই বিপদৰ কালত তেওঁৰ লগত আছে 18-20 জন মানুহ অঞ্জন দত্ত ডাঙৰীয়াই আজি গদাটো শূন্যত ঘূৰাই আছে নে নাই তেওঁ আসলতে মোৰ ডাউট আছে ইফ হি হেজ বিন প্ল্যান্টেড বাই সামবডি কংগ্ৰেছক ভাল নোপোৱা কোনবা মানুহে তাক প্ল্যান কৰি দিছে নেকি কাৰণ তেওঁৰো তৰুণ গগৈৰ ওপৰত খং আছে তেওঁক মিনিষ্ট্ৰীত লোৱা নাই গতিকে মই ভাবো যে তেওঁ তৰুণ গগৈক একেবাৰে শেষ কৰি দিয়া যিখিনি কাম সেইখিনি কাম তৰুণ অঞ্জন দত্ত ডাঙৰীয়াই তৰুণ গগৈৰ লগত থাকি কৰি আছে উল্টাকে সুধিছো যে তেখেতেই কৈছে যে হিমন্ত বিশ্ব শৰ্মা বা এই গোটটোক বিজেপিৰ ডিক্টেশনত চলিছে বিজেপি ডিক্টেশনত যদি আমি চলিছো তেতিয়ালে আমি কলুহেতেন যে তৰুণ গগৈ আকৌ চলি থাকক এনেকে স্যাৰ খুব ভাল জন্মদিন পাতক উৎসৱ পাতক তেতিয়ালে তো নিজে নিজে বিজেপি আহি যাব অসমত আজি যদি কোনোবাই বিজেপি কৰিব খুইছে তাৰ কাৰণে তো আটাইতকৈ ভাল তৰুণ গগৈৰ ওচৰত গৈ কক স্যাৰ আপোনাৰ কাৰণে আমি 78টা জিকিছিলো স্যাৰ ভগৱান নাই আপুনিয়ে মেইন আপুনি উৎসৱ পাতক স্যাৰ আমি মানুহ লৈ আহিম স্যাৰ আপোনাক কোন মানুহে ভয় কৰে আপুনি ইমান ডাঙৰ মানুহ তিতলেই তো অটোমেটিক বিজেপি আহি যাব এটা কথা আপুনি পলিটিক্স কেনে কৰিব ডাজন্ট মেটাৰ এটিকো কোনো মিনিং এ নাৰাখে মই এতিয়া মন্ত্ৰী হৈ আছো বুলিও মই ভাবি থাকা নাই তো পলিটিক্স কৰিব ডাজন্ট মেটাৰ দে ডোন্ট কেয়াৰ মই কলো নহয় মই 3 কোটি মানুহৰ ওচৰত হি নত কৰিম বাট এই সিস্টেমত নহব এই 45 জন বিধায়ক আজি আমি 20 তাৰিখৰ পৰা আমি দেখি আছো 20 তাৰিখৰ আপোনালোকৰ এখন এটা ফেলিচিটেশন ফাংচন আছিল সুস্মিতা দেৱ সেই তাৰ পৰা আজিলৈকে লাষ্ট 4 দিনত 45 জনৰ ভিতৰত 45 জনে আছে বুলি আপোনালোকে কৈছে বা বিভিন্ন আমি দেখিছো ফুটেজত দেখি আছে আপোনালোকে কোন প্ৰশ্ন হয় যে এই 45 জন বিধায়কৰে কিহৰ কাৰণে ইমান খুব কিহৰ কাৰণে what are the main reasons এই ক্ষোভটো আপোনালোকক মই আগতে কৈছিলো দুটা কথা মই পঞ্চায়ত ইলেকশনৰ সন্মুখত কৈছিলো আপোনালোকে মোৰ স্পিচখিনি উলিয়াই লওক নাম্বাৰ 1 মই কৈছিলো যে মানুহে আমাক 78টা সিট দিছে আমি অলপ অহংকাৰী হৈছো অহংকাৰটো যদি আমি গুছাব নোৱাৰো মানুহে আমাক শাস্তি দিব আপুনি পঞ্চায়ত ইলেকশনৰ সময় মোৰ ইলেকশনৰ স্পিচটো চাই লওক আপোনালোকে এক্সাক্ট এইটো ওয়াৰ্ড পাব তাৰ পিছত আপোনাৰ মই এটা ইন্টাৰভিউতে আহি কৈছিলো যে যেতিয়া পঞ্চায়ত ইলেকশনত আমি জিকিলো আপাতক দৃষ্টিত সবে ফুটি কৰিলে যে আমি জিকিলো কিন্তু আমাৰ মাৰ্জিন বিলাক নেৰো হৈ গৈছিলে তেতিয়া আমি দলক কৈছিলো যে আমাৰ মাৰ্জিন বিলাক নেৰো হৈছে লেট আস কাৰেক্ট ইট লেট আস ৰেক্টিফাই ইট কথা নুশুনিলে হে ভোট দিবই সিপি যোশী ডাঙৰীয়া শংকৰদেৱ কলাক্ষেত্ৰত আহিছিলে মই স্পিচত কলো যে এজিপিৰ মানুহবিলাক বিজেপিলৈকে মাইগ্ৰেট কৰিছে ইট ইজ অন ৰেকৰ্ড যে এজিপিৰ মানুহবিলাক বিজেপিলৈকে মাইগ্ৰেট কৰিছে গুৱাহাটী মিউনিচিপালিটি ইলেকশনত খুব বেয়া ট্ৰেন্ড এটা দেখুৱাইছে আৰু এনেকে যদি থাকো আমি 3টা 4টাতকৈ বেছি সিট নাপাওঁ মোৰ নেক্সট স্পিকাৰ মই কোন আছিল নাম নকওঁ দেখে উঠি কলে মই 9টা সিট পাই দেখাই দিম এইবিলাক ফালতু কথা এইবিলাক কথা কব ইয়াত এখন ফৰাম নহয় অমুক নহয় বাট আই হেভ ডান মাই ডিউটি সিপি যোশীৰ আগত অসমৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট সকলৰ আগত কংগ্ৰেছৰ এমএলএ সকলৰ আগত মই স্পষ্টভাৱে কৈছিলো যে এজিপিৰ ভোটটো বিজেপিলৈকে মাইগ্ৰেট হৈ আছে লোকসভা ইলেকশনত আমাৰ দিগদাৰ হ'ব আই ওয়াজ টোল্ড দ্যাট নহয় মই দেখুৱাম 9টা সিট আমি পামেই এজন মন্ত্ৰী
আপোনালোকে চাই লওক মই দলৰ ভিতৰত ইমান আপোনালোকৰ ক্ষোভ আছে অনাস্থা আছে মুখ্যমন্ত্ৰীৰ ওপৰত বা দলৰ ওপৰত আপুনি পদত্যাগ কৰি কিয় নিদিয়ে চাওক আপোনালোকে কুইক ফিক্স সলিউশন এটা বিচাৰে যে পদত্যাগ কৰিলে আপোনালোকে এটা ব্ৰেকিং নিউজ চলাই দিলে হিমন্ত বিশ্ব শৰ্মাই ৰিজাইন কৰিলে মাইক টাইক গ'ল ল'লে but will that solve the problem then what will you see solution we are on track of solution আমি solutioner rastat goi asu change of leadership that is for your headline I don't want to give you headlines but sufficient to say at the end of the day aji jodi 45 jon manu jodi Sharat Borkotaki Bhumidhar Burman Rameshwar Dhanua Tirki Chandan Sarkar Gautam Roy Abdul Muhim Mujumdar dare jodi manu ekotrito hoi kiba ta chinta chorcha korise be rest assured bhalor kane chinta korise karon jonato etu karone proyojon at least okoman holo karon আপুনি আপোনাৰ ভাষাতে মই কওঁ যে 3 কোটি 20 লাখ মানুহে ভোট দিছে বা 3 কোটি 20 লাখ মানুহৰ ভৱিষ্যত জড়িত হৈ আছে কাৰণ আপোনালোকৰ এই নাটকে কওঁ বা সিনেমাই কওঁ ৰাজ্যবাসীক আপোনালোকৰ পণবন্দী কৰি থকাৰ কোনো অধিকাৰ নাই কোনেও পণবন্দী কৰা নাই জুনে পণবন্দী কৰি আছে অহাকালি যোৱাকালি আমি 1 কোটিকৈ টকা কলেজ বিলাকত বিতৰণ কৰিছো 55খন কলেজ আমি পাদেশীকৰণ কৰিলো 28 বা 29 তাৰিখে পাদেশীকৰণৰ পত্ৰ বিতৰণ কৰিম বেট্ৰিকৰ ভাল ৰিজাল্ট এটা দিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে গতিকে মানুহৰ কাম এটা ইনচিউ নকৰাকৈ আমি থৈ দিয়া নাই হয়তো আপোনালোকৰ টিভিত সময় নাই সেই কথাবিলাক দেখুৱাবৰ কাৰণে নাই আপুনি যিমানে নকক কিয় আপুনি ঠিক the fact is not a single fact is government is totally that is I don't know about anybody but in my table you go not a single file is pending hetwe apunar table kotha apuni koise but hamogrik bhabe the government is not functioning let us admit moi belegor kotha moi justification dibo na jao kintu apunalukak etu kotha kolu dangor durghotona eta poriyalot hoy goise recovery hobor karone 15-20 din lagibo তোমরা 15-20 দিনত কিবা এটা মেজৰ কিবা হ'ব মই কোৱা নাই যে ডাঙৰ দুৰ্ঘটনাটা হৈ গৈছে স্বাধীনোত্তৰ কালৰ পিছত আমি প্ৰথমবাৰৰ বাবে 3টা সিট পালো এটা ডাঙৰ সমস্যা হৈছে সেই সমস্যাটোৰ পৰা ৰিকভাৰি হ'বৰ কাৰণে 10-15 দিন ডিসেন্ট টাইম পিৰিয়ড এটা আমাক দিও মই যদি আপোনাক 3টা মূল কাৰণ হুদু যে এই নিৰ্বাচনৰ বিপৰ্যয় বা নিৰ্বাচনৰ পৰাজয় ডিবেকল বুলি আমি যাক কৈছো আপোনাৰ কি উত্তৰ হ'ব কিন্তু মই এটা বিৰতি লম বিৰতিৰ পাছত মই হিমন্ত বিশ্ব আৰু কেবাটাও ডাইৰেক্ট প্ৰশ্ন আছে মই তেওঁক খুদিম এটা বিৰতিৰ পাছত পুনৰবৰ্তী আহিম